হৰভোগৰ দক্ষিণ গণকগাৰীত বৃদ্ধাৰ মৃত্যু সৰ্পৰ দংশন বুলি সন্দেহ। বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত দক্ষিণ গণকগাৰী গাঁৱৰ দৈৱকী দাস নামৰ বৃদ্ধা এগৰাকীৰ কালি মৃত্যু হয় আৰু এই মৃত্যু সৰ্পৰ দংশনৰ ফলত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মৃত দৈৱকী দাসৰ জ্যেষ্ঠ পুত্ৰৰ ভাষ্য অনুসৰি দৈৱকী দাসৰ আত্মীয়সকল কৰ্মসূত্ৰে ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পৰিপ্ৰেক্ষিতত ঘৰত অকলেই আছিল প্ৰায় ৮০ বছৰ বয়সীয়া বৃদ্ধা দৈৱকী দাস। পাছত প্ৰায় দিনৰ ১:৩০ মান বজাত দৈৱকী দাসৰ পুত্ৰ তথা আত্মীয়সকল ঘৰলৈ উভতি অহা সময়তে দৈৱকী দাসে তেখেতক সৰ্পই দংশন কৰা বুলি আত্মীয়সকলক অৱগত কৰে। পাছত দৈৱকী দাসৰ আত্মীয় তথা চুবুৰীয়াসকল আহি এই বিষয়ে পৰীক্ষা কৰে যদিও দৈৱকী দাসৰ শৰীৰত তেনেকুৱা কোনো সৰ্পদংশনৰ চিন প্ৰত্যক্ষ কৰা নাছিলে তেওঁলোকে। কিন্তু দুখজনকভাৱে আবেলি প্ৰায় ৩:৩০ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধা দৈৱকী দাসে। বৃদ্ধা দৈৱকী দাসৰ মৃত্যুৰ কাৰণ নিশ্চিত হোৱা নাই যদিও এই মৃত্যু সৰ্পৰ দংশনৰ ফলত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আপোনাৰ নামটো কওক আৰু গাঁওখন কি? আমিতো সৰভোগ দক্ষিণ গণকগাৰী হয়। এইখিনি কি হৈছিল কালি? এনেই মাক আমাৰ হেৰি বুলি সাপে থুইকা বুলি ক'ল মায়ে আমিতো নাছিলোঁ ঘৰত। এইটো ১:৩০ বজাৰ ঘটনা। আমিতো ১:৩০ বজাৰ ঘৰত নাছিলোঁ, আমি কাম কৰিব গৈছিলোঁ। আহি গম পালোঁ যে হেৰি হ'ল সাপে থুইকা বুলি ক'ল। তাৰপিছত বহুত মানুহ আহিল। আহি অহাৰ পিছত মানুহবিলাকে গোটেইবিলাকে ক'ল যে নাই সাপে থুইকা নাই, একো হোৱা নাই দে। তাৰপিছত মই আহি মায়ে বান্ধি থৈছিল ভৰিখনত। তাৰপিছত মই আৰু ভালকৈ বান্ধিলোঁ, তাৰপিছত খুলি দিলোঁ। তাৰপিছত ৩:৩০ মান বজাত ঢুকাল। তেখেতৰ নাম কি আছিলে? দৈৱকী দাস। বয়স কিমান মান হ'ব? ৮০ বছৰ। আপোনাক ডক্টৰ কিবা দেখুৱাই আছিল নেকি? নাই দেখুৱা নাই, মানে সময় নাপালে ন? এনেই আগতে ঘৰৰ ভিতৰত সাপ থকা আগে পিছে? নাই নাছিল। তেখেতে অকলে আছিলে ঘৰত ইমান? সেইখিনি অকলে আছে। তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কেতিয়া কৰা হৈছে? আজি। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।